নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া আহিছোঁ এইয়া গঁৰাললৈ বুলি। গাহৰি কেইটানো কি কৰিছে চাই যাওঁ এপাক। আপোনালোককো দেখাইছোঁ, চব কিনো কৰি আছে। এয়া চব এইজনী গাহৰিজনী পিঞ্জিৰাতে ভৰাই থৈছোঁ, যিহেতু পোৱালি দিয়াত আমাৰ সুবিধা হয়। কিছুমান গাহৰি পোৱালি দিয়াৰ সময়ত বহুত খঙাল হৈ থাকে, মানুহ সোমালে কিছু আক্ৰমণো কৰিব পাৰে। সেইকাৰণে নিজে ছেফটি হৈ থকাটো ভাল আৰু পোৱালিকেইটা চাফা কৰিবলৈও সুবিধা হয়। পোৱালিকেইটা থ'বলৈও কাঠৰ বাকচ এটা বনাই দিছোঁ, পোৱালিকেইটা ছেফটি হৈ থাকিব, আমাৰো সুবিধা হয়। যিহেতু এতিয়া গৰম দিন, ইমান অসুবিধাও নহয়, লাইট লগাই হিট দিয়াও প্ৰয়োজন নাই আৰু এনেকৈ থ'লে সুবিধা হয়। মাকৰ তলত হেঁচা খাই মৰাও ভয় নাথাকে। আৰু এইফালে এইকেইটা, আৰু এইফালে বগীজনী দেখিছেনে? এজনীও আগষ্ট 11-12 তাৰিখে ডেট আছে। পোৱালি দিলে নিশ্চয় আপোনালোকক দেখুৱাম। আৰু এইফালে আপোনালোকক দেখাই আছোঁ। এইফালে এয়া, আৰু এইফালে গঁৰাল বনাই থকা হৈছে, সম্পূৰ্ণ হোৱাগৈ নাই, অলপ বাকী আছে, অলপ অলপকৈ কৰি আছোঁ, মানে ওপৰত টিংখিনি লগাবলৈ বাকী আছে। আজিলৈ ইমানে, আৰু দেখুৱাই থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ বাই বাই।